হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ছোৱালী স্কুলত থৈ আহিছোঁ। তাতে আজি ইমান কুঁৱলী পৰিছে ৰাতিপুৱাই। এয়া দুলীয়াজান হেলিপেড, মানে কুঁৱলীৰ ফাকে ফাকে যে ৰ'দৰ পোহৰটো ইমান ধুনীয়া লাগিছে। তাতে ৰাস্তাটো ৰাম, মানে কেতিয়াবা ৰাতিপুৱাই যে ইমান ভাল লাগে নহয়, মানে ক'ৰবালৈ ওলাই গৈ। তাতে সঁচাকৈ স্কুলখন দূৰ হ'ল, কেতিয়াবা ভালো লাগে। কাৰণ কেলৈ তাইক থৈ আহোঁতে ইমান ধুনীয়াকৈ গাড়ী চলাই আছিলে, ৰাতিপুৱা একদম এটা ফিল লৈ আহিব পাৰোঁ। এইটো হৈছে মোৰ প্ৰিয় ৰাস্তাটো দেই। আপোনালোকক প্ৰায় দেখাই থাকোঁ যে দুইফালে গছ আৰু নেহৰু ফিল্ডখন, গোটেই ফিল্ডখন একদম বগা হৈ আছে। আচলতে আমাৰ দুলীয়াজানখন যদি সৰু টাউন হয় নহয়, ইয়াত থকাসকলে গম পাব কিবা এটা ভাল লাগে। দেখিছেনে ইমান গছ, কিনাৰে কিনাৰে ৰাস্তা, আৰু আমাৰ গল্ফ ফিল্ডখন একদম বগা হৈ আছে। তাতে একদম এজোপা গছৰ মানে ফাকেৰে নহয়, ৰ'দৰ পোহৰটো ইমান ধুনীয়াকৈ পৰিছে। মই যে গাড়ীখন ৰখাই ল'লোঁ জানানে। গাড়ীখন ৰখাই পিনি মই চাইছোঁ, মানে এইটো বস্তু ইমানেই ভাল লাগিছে। ৰাতিপুৱা ছোৱালী স্কুল থৈ আহি যে এই সময়কণ গাড়ীত মই বহো নহয় 10-15 মিনিট, মোৰ কাৰণে মানে সৰগৰ সুখ হয়। আৰু সঁচাকৈ মানুহে সৰু সৰু সুখবোৰ আচলতে নিজে বিচাৰিব জানিব লাগে, যেনেকৈ মই বিচাৰি লৈছোঁ এতিয়া। সদায় ছোৱালী স্কুল থৈ আহি গাড়ীৰ ভিতৰত ঠাণ্ডা মগজৰে ধুনীয়া ধুনীয়া কেইটামান গান শুনি তাৰপিছত গাড়ীৰ পৰা নামি দিনটোৰ কাম আৰম্ভ কৰোঁ। কাৰণ গাড়ীৰ পৰা নমাৰ পিছত এনেকুৱাই কাম মানে এনেকুৱাই ব্যস্ত হৈ যাওঁ, সময় নাই আৰু লাইফটোত। আৰু কেতিয়াবা প্ৰায় ভগৱানৰ গান শুনো, নহ'লে পাপন দাই গোৱা এই ফৰিদাৰজীৰ গজলটো যে, ৱাও, মানে মোৰ চবতকৈ প্ৰিয় গজল। মই যে কিমান বাৰ শুনিছোঁ ঠিকনা নাই। ফৰিদাৰজীয়ে কিমান ধুনীয়া গাইছিলে গজলটো। তাৰপিছত আকৌ পাপন দাই ৰিমিক্স কৰি যেতিয়া গাইছিলে, আজ জানে কি জিদ না কৰো, হায় মরে जाएंगे हम तो लुट जाएंगे, ऐसी बातें किया ना करो, आज जाने की जिद ना करो। গজল গোৱাটো ইমান সম্ভৱ নহয়, কিন্তু যে মোৰ ইমান প্ৰিয় গজল, সেইকাৰণে কোনটোতো গজল আপোনালোকক শুনালো আৰু। অ' মাই গড, কেনেকুৱা ঠাণ্ডা আজি। ইয়ালৈকে স্কুলৰ পৰা থৈ আহি ফটাফট একদম পূজা পাতল কৰি ল'লোঁ। যাওঁতেতো একদম গা মূৰ ধুয়ে গৈছিলে, আৰু আজি পূজা পাতল কৰি ল'লোঁ। কৰি পিনি ধুনীয়াকৈ একদম গৰম গৰম গাখীৰ চাহ, ৰুটি আৰু লাই শাক চব্জি বনালোঁ দেই। আজি একদম ধুই থৈছিলে চব্জিখিনি, একদম কেৰাহীত চেওঁকৈ দিছোঁ আৰু মুঠতে একদম গৰম গৰমে খাই ল'লোঁ। খাই অকণমান গেছটো জুইটো ফুৱাই ল'লোঁ, কাৰণ ইমান বেছি ঠাণ্ডা লাগিলে নহয় আজি। তাৰপিছত একগাল কাপোৰ জাপিব আছে, আৰু বজাৰো কৰিবলৈ আছে আজি। পাকঘৰত ইমান বস্তু নাই। আৰু চবতকৈ বেয়া অভ্যাস কি জানানে, এওঁ মানে মই নিজে বজাৰ কৰি এওঁ বজাৰ কৰিলে মই শান্তি নাপাওঁ। মাছ মাংসৰ বাহিৰে বাকী চব মই বজাৰ কৰোঁ। অইল মাৰ্কেটত কেতিয়াবা সুধি যায়গৈ, অকল আপুনিয়ে বজাৰ কৰে যে, ৰাজনদা নাহে নেকি বুলি সোধে। সেইটো কথা নহয় অ', কিয় তেওঁ কি মই ন, বাছ মুঠতে ঘৰখন ধুনীয়াকৈ চলিব লাগে। এওঁক কমাছ ভিটামিন পিটো মোক দি দিয়ক, আৰু মই যাম আৰু ধুচকৈ গাড়ীত যাওঁ, স্কুটিত যাওঁ, ফটাফট বজাৰ কৰি আহিব লাগে। আজি মানে ইমান বস্তু নাই নহয় পাকঘৰত। তাতে এইখিনি যে আলিয়াৰ কাপোৰখিনি, একেখিনি কাপোৰকে জাপি জাপি আমনি লাগি গৈছে। কাৰণ কেলৈ জানেনে, টুকলা টুকলি কাপোৰ ন, ধুনীয়াকৈ জাপি থ'ম, ছোৱালীয়ে আকৌ এটা কাপোৰ বিচাৰোঁতে এইটো পেলাব। যিমান হ'লেও গাটোহে ডাঙৰ ছোৱালীজনী, এই গজিন্দ ওখ পাখ মোৰ ছোৱালীজনী, কিন্তু মনটোতো সৰুৱে ন, ক্লাছ 8ত পঢ়িছেহে বেচেৰি। আৰু তাতে আজি মোৰ ল'ৰাৰ খেল আছে গুৰগাঁৱত, মানে মেইন ডোৰ। ভয়ো লাগি আছে কি হয়। ঠিক আছে, এইখিনি জাপি লওঁ, তাৰপিছত বজাৰ কৰি আহোঁ। বজাৰৰ পৰা আহি কামখিনি কৰি ল'লোঁ। তাৰপিছতে আজি খানা বনাইছে এওঁ, আৰু মই পাকঘৰত সোমোৱাই নাই, মাত্ৰ মই বস্তু বনাইছিলে আনিবলৈ গ'লোঁ। তাৰপিছত এওঁ ইমান ধুনীয়া খানা বনাইছে আজি, বহুত টেষ্টি। ভাতটো খাই লওঁ, খাই পিনি আলিয়াক আনিব যাম, কাৰণ আলিয়া স্কুল বহুত দেৰিকৈ ছুটি দিয়ে, 1:20। তাইক আনিবলৈ গৈ আকৌ অহালৈকে মই ভোকত থাকিব নোৱাৰোঁ। সেও খাই মেলি আজি তেওঁ ইমানেই ধুনীয়া টেষ্টি খানা বনাইছে, আপোনালোকক দেখাই আছোঁ দেই। এইফালে আলিয়াৰ কাৰণে চিকেন বনাই আছোঁ, কাৰণ কেলৈ এওঁ আজি যিটো আইটেম কৰিছে নহয়, এইটো আইটেমত মানে আমি ডাঙৰখিনিয়েতো খাই বিৰাটেই ভাল পাওঁ, কিন্তু আলিয়াই ভাল নাপায়। সেইটো কাৰণে আলিয়াৰ কাৰণে চিকেন বনাইছোঁ। তাৰপিছত এতিয়া তেওঁ কি বনাইছে আপোনালোকক দেখাইছোঁ দেই। আচ্ছা, আলিয়া কিন্তু লাই শাকৰ লগত চিকেন খাই ভাল পায়, কাৰণে এইখিনি চাওক না, এইগাল লাই শাক এওঁ বাৰীৰ পৰা ছিঙি আনি থৈ দিছে, আৰু ধুই পখালি একদম আজৰি দেই। এওঁ পাত শাক মুঠতে এওঁ চাফা কৰা কাম তেওঁৰ হয়। কেতিয়াবা বাইচান্স এওঁ নাথাকিলেহে পাত শাকবিলাক মই চাফা কৰোঁ, নহ'লে এওঁ বেছি ভালকৈ চাফা কৰে। মোৰ অলপ ডাউট থাকে, কিবা কিবি যদি
বালিচিল থাকি যাব আৰু চকু পাৱাৰ ইমানে কমি গৈছিলে নহয় দেখিছেনে এই ডাঙৰ প্ৰকাণ্ড এতিয়া চশমা পিন্ধি আছো নতুন দেই আৰু এওঁ কি খানা বনাইছে দেখাইছো দেই বাৰীৰ জলকীয়া আগত মই ভিডিঅ' এটা দেখাইছিলে কি শাহুমাই আনি থৈ যোৱা এইটো বাৰীৰ জলকীয়া সচ এইফালে সৰু মাছ জলকীয়া আৰু পিঁয়াজ দি বনাইছে এইফালে লাই শাক এই লাই শাকখিনি যে দেখাইছিলো একদম ফটাফট গৰমে গৰমে পুৰা ফ্ৰাই কৰি দিলে আৰু এইখিনি উফৰাম কেতিয়া খাওঁ নালাগিছে লাই শাক ওলকবি সৰু মাছ নেমু টেঙা আদা নহৰু দি ধুনীয়া এটা বইল কেনেকুৱা ধুনীয়া টেঙা হৈছে নহয় ভাতটো খাই লওঁ দেই তাৰপিছত আলিয়া কাটিবলৈ যাবলৈ হ'ব খাবলৈ ষ্টাৰ্ট কৰোঁ দেই আৰু ইমান যে সৌভাগ্য ন মানুহজনে ইমান ধুনীয়াকৈ বনাই দিছে আৰু মই খাইছোঁ লাই শাক চব না ঘৰৰ এনেকুৱা লাগিছে এই দেৱলতাই যে ধুনীয়াকৈ এইবিলাক খাই খাই দেখায় ন বহুতে ইমান বেয়া বেয়া কমেণ্ট কৰে যে মানে কিনো জাবৰ খাইছ আৰু যিবিলাকে খাইছে নহয় খাই পাইছে তেওঁলোকে জানিব কি যে টেষ্টি ঘৰৰ লাই শাক তাত একদম তেলীয়া যে ভাৱ এটা মানে দেৱলতাক যে বহুতে বেয়া বেয়া কমেণ্ট কৰি থাকে কি জাবৰ খাইছ কচম খাই গৈছো প্ৰথম কথা এইবিলাক খালেতো মানুহৰ কেতিয়াও লাইফত বেমাৰে নহ'ব কিজান আৰু তাইক কিমান হাত্তা কাট্টা দেখিছেনে আৰু ইমান তাইকতো মই পাৰ্চনেলি চিনি পাওঁ যিহেতু ব্লগিঙৰ ফালৰ পৰা আমি তাইক লগ পাই থাকোঁ ছোৱালীজনী ইমানেই ভাল সঁচাকৈ বহুত কষ্ট কৰে বহুত বেছি ভাল দেৱলতা আৰু এইখিনি যে এই জোলখিনি দেৱলতাই যে খায় মই মানে ভাবোঁ হা চবকে কমেণ্ট কৰোঁ নেকি যিবিলাকে বনাই খাই নাইবা তেওঁলোকে মানে এনেকুৱা কমেণ্টবিলাক কৰাতকৈ নিজে বনাই খাব কিমান টেষ্টি কিমান যে মানে ঠাট্টা মিঠা ভাৱ এটা থাকে আৰু বইল খালে আচলতে একদম গাটো ইমানেই হালকা লাগে নহয় যি কাম কৰিবলৈ হ'লেও আপোনালোকৰ মন যাব আৰু বেমাৰ আজাৰো নহয় আৰু আমাৰ ঘৰততো বইল কিজন সপ্তাহত 3 দিনমানতো থাকেই লাই শাকৰ বইল অমিতা বইল জিকা বইল মাছ লাও বইল ঠিক আছে প্ৰথমে ভাতকেইটা খাই গাইছ ফটাফট ভাত খালো ভাত খাই মুঠতে গাড়ীতে থাকিম আৰু কাপোৰ চাপোৰ সলাবলৈ নাই আৰু ছোৱালী স্কুলৰ পৰা আনিব যাওঁ এইফালে এইখিনি লাই শাক মাছৰ বইল লৈ লৈছো আৰু এইফালে লাই শাক কাল নিছো জানেনে আগতে এই ফ্ৰণ্টত আছিলে যে বৌজনী আৰু আমাৰ এওঁ বনোৱা লাই শাক খাই ইমান ভাল পায় তাৰপিছতে মই বইল বনালে চিধা বৌললে মনত পৰে সেইকাৰণে বৌক এইখিনি দিওঁ দুপৰীয়া খাব বৌয়ে গম নাপায় এনেকুৱা যে মজা পাব নহয় তেখেতে ঠিক আছে মই ফটাফট তাইক বৌক দি তাৰপিছত যাওঁ স্কুল এওঁ যে একদম বইলখিনি বনাই মই গম নাপাওঁ বৌলে আগতে মই মানে কৈ আছো আৰু কণমানি বৌলে মনত পৰে দেই বইল বনালে তেওঁ যে আগতে উলিয়াই মেলি ৰেডি তাৰপিছত কৈছে কি এতিয়া মই ভাত খাই অহাৰ পাছত মই বোলে বৌলে বইলখিনি উলিয়াই থৈছো তুমি দি পিনি স্কুললৈ যাবাগে বোলে ছোৱালীক আনিবলৈ ৱাও কি মৰম ৰে বৌয়েকটোৰ ঘৰ বৌ ঘৰ পালেহি দেই খোলা এইজনী কাক দি থৈ আছে বৌ বোলে ওপৰত বহি আছে ককাইক ভাইকে দি পঠাইছে ওপৰতে ওপৰত বহি আছে দেখিছা কেনেকুৱা মানুহ ইমানকে মাতি আছো ওপৰত বহি আছে গৰম গৰম শাক আহিছে যে গৰম গৰম শাক বনাই আনিছে চাগে থেংক ইউ দেই আইজনী চাওকচোন ককা ভাইৰে কি দি পঠাইছে ধুনীয়া ধুনীয়া গোন্ধাইছে গৰম গৰম শাক বনাই আনিছে নেকি বইলিং কৰি আনিছে নি চাওক আপুনি খুলি চাওঁ ন এতিয়া মই ভিডিঅ' চাইছে আপোনাৰ 9টা বুলি থৈ যোৱা বইল চব্জি আছে হয় নে গাহৰি মাছ বইল আই আৰু কি ওলাইছে বৈ বহুত ভাল পায় বুলি দেখিলে ন একদম মানে বইল বনালে ইমান টেঙৰ নহয় আপোনালৈ উলিয়াই থৈ দিছে তাৰপিছত বৌ ফটাফট দেও লৈছে ছোৱালী স্কুল আনিবলৈ যাওঁ বুলি কৈছে অলপ দেৰি স্কুলৰ পৰা আহিয়ে ছোৱালীজনী টিউচন আহিলে বেচেৰি মোৰ ছোৱালী যে দাণ্ডিয়া নাচিব দেই এবাৰ স্কুলত প্ৰগ্ৰামত এইকেইটাত দাণ্ডিয়া কেনেকে মাৰে দেখাই দিবা নি চাওক না সি তাইক ভাত চাত দি মেলি অকমান বোলো শু মানে মাথাটো গৰম হৈ যায় এডাল বাজে দেখোন
ঢোলিতাৰ ঢোল বাজে মই কৈছিলো বিহু লওক কাৰণ মুগাৰ কাপোৰটো ঘৰত আছেই ন হৈ যাব আৰু ৰাম স্কুলত চিলেক্ট কৰিলে আকৌ বেলেগকে ঘৰুৱা ইয়াৰ আগৰফালতো আপোনাক দেখাইছিলো নহয় সেই যে ঘৰুৱাযোৰ আহিলে মিছৰ পৰা তাৰপিছত চিলাবলৈ দিলো চাইছে নাই বাৰু এতিয়া চব না কামে শেষ নহয় এইগাল কাপোৰ মেচিনত ধুই থোৱা মেলিব লাগে 2 মিনিটৰ কাৰণে বাহিৰত মেলিব নাই আৰু ৰ'দ চ'দ নাই সেইকাৰণে মেলি দিওঁ আকৌ মোৰে কষ্ট এবাৰ বাহিৰলৈ অনা এবাৰ ভিতৰলৈ অনা হয় নাই টাইমবোৰ যে কিমান স্পীড যায় চাওকচোন এতিয়া 4:30 বাজিলে আকৌ 5:30 পৰা মোৰ আছে ৱৰ্কৰ কাপোৰখিনি এতিয়া মেলিছো মেচিনত থকা কাপোৰখিনি আলিয়ে টিউশ্যন ছাৰ আহিলে তাই টিউশ্যন কৰিলে মই অকণমান ৰেষ্ট ল'লো তাৰপিছতে এওঁ দোকানলৈ গৈছিলে মই ভাবিলো ভাল কিবা এটা আনিব আৰু কি আনিছে চাওক মেৰিগ'ল্ড বিস্কুট মোৰ মাথাটো গৰম হৈছে বিস্কুট নাই ভাল শেষ হ'ল মই ভাল কিবা এটা লৈ আনিব বোলে মেৰিগ'ল্ডকৈ ভাল কিবা বিস্কুট আছে নি বোলে তেনেহ'লে মই ভাবিছো গাখীৰ চাহ বনাম এতিয়া মই এইটোত অলপ আছে গাখীৰ চাহ বনাম তাৰপিছত মেৰিগ'ল্ড বিস্কুট খাম কৈছে তুমি নিজে আনিবাগে দেই মই বোলে দোকানত চব বস্তু একে দেখিবা বুলি কৈছে হ'ব তেনেহ'লে আমাৰ জজৰ ৰাতিপুৱা ব্ৰেকফাষ্ট একো নিবিচাৰে দুপৰীয়া খানা আবেলি বিস্কিট ৰাতি চাহ ৰাতি ভাত বুঢ়া বুঢ়ীলে চাহ লৈ লৈছো এইফালে মেৰিগ'ল্ড বিস্কুটকেইটা মই ফ্ৰাই কৰি দিলোঁ দেই মুঠতে মই আজি এক্সট্ৰা কিবা এটা খামেই মুঠতে এইখিনি বিস্কুট জ'জ' চিকু মিকু দেখিছে এইটো ক'ত যাবি সন্ধিয়াৰ চাহ আৰু এইফালে দুটা ৰখি আছে পায় চিকু মিকু ক'ত বিস্কুট লাগে বিস্কুট খাবি দেখিছে সি গম পাই গ'ল বিস্কুট লাগে তাক কি লাগে লোকৰ কুকুৰা ৰাতি শুলে আন্ধাৰ হ'ল আমাৰ কেইটা চা বিস্কুট খাবলৈ ৰখি আছে গধূলি হ'ল টাটা জজু চিকু গ'ল চিকু পাইজনী